রকিবুল হুসেনে মাছ খায়, মাংস খায়, চকলেট খায়, মদ খায়, কিন্তু টকা নিদিয়ে। তাই মাছ খায়, মাংস খায়, মদ খায়, চকলেট খায়, কিন্তু টকা নিদিয়ে। মদাহী মানুহক কেতিয়াও এমপি নবনায় বুলি মন্তব্য AIUDFৰ দলীয় নেতাৰ। ধুবুৰী লোকসভাৰ মুছলমান মানুহে এজন মদাহী মানুহক এমপি বনাম কেতিয়াও নহয়। নিৰ্বাচনত বদৰুদ্দিন আজমলক ভোট প্ৰদান কৰিবলৈ আহ্বান AIUDFৰ নেতা কৰ্মীৰ। গোটেই আমি ভোটটো আমাৰ বদৰুদ্দিন আজমলৰ তালাৰ ছবিত আমি প্ৰদান কৰি তেখেতক বিপুল ভোটে জয় কৰোঁ। সভাত কংগ্ৰেছ দল আৰু ৰকিবুল হুছেইনক থকা সৰকা দলীয় নেতা কৰ্মীৰ। সাংসদ আব্দুল খালেকৰ গাঁৱত AIUDFৰ নিৰ্বাচনী জনসভাত এইদৰে মন্তব্য ৰাইজৰ। জনীয় সমষ্টিৰ বটাৰী বজাৰ তথা প্ৰাক্তন সাংসদ আব্দুল খালেকৰ গাঁৱত AIUDF দলৰ নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জনীয় সমষ্টিৰ পৰা দুখন গাঁও বৰতাৰী আৰু কান্দুলীয়া নৱগঠিত ধুবুৰী লোকসভা সমষ্টিৰ সৃজনগ্ৰাম সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে বৰতাৰী বজাৰত লোকসভাৰ নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়। সভাখনত ২ নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু কংগ্ৰেছ দলক থকা সৰকা কৰে AIUDFৰ নেতাকৰ্মীসকলে। AIUDFৰ টাপাতাৰী ব্লক কাৰ্যকৰী সভাপতি আলতাফ হুছেইনে কয়, প্ৰায় ৫৫ বছৰ কংগ্ৰেছ দলে শাসনত থকাৰ সময়ত বেছি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে। আনহাতে নেতাগৰাকীয়ে কয়, ৰকিবুল হুছেইনে মন্ত্ৰী থকাৰ সময়তে বেছি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে। লগতে কয়, ৰকিবুল হুছেইন হৈছে এটা মিছা কথাৰ ফেক্টৰী। তেওঁ মাছ খায়, মাংস খায়, চকলেট খায়, মদ খায়, কিন্তু টকা নিদিয়ে। আৰু সেইবাবে মানুহে মদাহীক কেতিয়াও এমপি নবনায় বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। সভাখনত কেন্দ্ৰীয় কমিটি, বঙাইগাঁও জিলা কমিটি, টাপাতাৰী ব্লকৰ ভালেসংখ্যক দলীয় নেতাকৰ্মীয়ে ভাষণ প্ৰদান কৰি হজৰত মৌলানা বদৰুদ্দিন আজমলক ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায়। ৭৫ বছৰ হৈছে, ভাৰত স্বাধীন হৈছে। বেছিভাগ শাসন কৰিছে অসমত কংগ্ৰেছ চৰকাৰ। ৫৫ বছৰ, প্ৰায় ৫৬ বছৰ শাসন কৰিছে। ইয়াৰ মাজত যিমান সাম্প্ৰদায়িক গণ্ডগোল হৈছে কংগ্ৰেছৰ আমলত হৈছে। এতিয়া BTIDত যিমান সাম্প্ৰদায়িক দাঙ্গা হৈছে কংগ্ৰেছৰ আমলত হৈছে। ৰকিবুল ইছলাম ১৫ বছৰ মিনিষ্টাৰ আছিল, তাৰ সময়ত বেছিভাগ সাম্প্ৰদায়িক দাঙ্গা হৈছে। নাৰায়ণগুৰিত ৪০-৪৫ জন মানুহক গুলীয়াই হত্যা কৰিছে। সেই সময়ত ৰকিবুল হুছেইন গৃহ মিনিষ্টাৰ আছিল। ৰকিবুল হুছেইন এজন মিছা কথাৰ ফেক্টৰী। তাই মিছা কথাৰ ফেক্টৰী। এই ছ'চিয়েল মিডিয়াত আমি পাই আছোঁ নহয়, তাই মাছ খায়, মাংস খায়, মদ খায়, চকলেট খায়, কিন্তু টকা নিদিয়ে। সেইকাৰণে আমি ভাবোঁ তাই মিছা কথা কোৱাৰ ফেক্টৰী। তাই যদি এটা ৰেষ্টুৰেণ্টত মাছ মাংস খায়, মদ খায়, তাই পইচা নিদিয়ে। আৰু আমি ধুবুৰী লোকসভাৰ মুছলমান মানুহে এজন মদাহী মানুহক এমপি বনাম কেতিয়াও নহয়। এইটো কেতিয়াও আমি এমপি নবনাওঁ। এজন মদাহী ৰকিবুল ইছলামক কেতিয়াও আমি এমপি নবনাওঁ। ৰকিবুল হুছেইন এনেকুৱা এজন মানুহ, শুই থকা শিয়ালে যেনেকুৱা হাত ধৰিব নোৱাৰে, ৰকিবুল হুছেইন চাহাব ঠিক তেনেকুৱাই। ৰকিবুল চাহাবে অসমৰ জনগণৰ বাবে, সংখ্যালঘু জনগণৰ বাবে কি কাম কৰিছে ৰকিবুল চাহাবে দেখুৱাই দিয়ক। নিজৰ চৰিত্ৰটো নিজে উলিয়াই দিয়ক। আৰু আমাৰ যি আগতে আমি যি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত আছিলোঁ, বৰ্তমান আমি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ এইখন গাঁও বৰতাৰী গাঁও। এই বৰতাৰী গাঁৱৰ যুৱ নেতা আছিলে আব্দুল খালেক চাহাব। আব্দুল খালেক চাহাব আমাৰ ধুবুৰীৰ লোকেল হয়, আৰু আব্দুল খালেক চাহাবক টিকেট নিদিয়াৰ কাৰণে আজি আমাৰ এই বৃহত্তৰ বৰতাৰী কান্দুলীয়া অঞ্চলৰ ৰাইজ AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল চাহাবক ছাপৰ্ট কৰিবৰ কাৰণে বাধ্য হৈ গৈছে। আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হাতে হাত ৰাখি এই অসমখন আগুৱাই লৈ যোৱাৰ এটা বাৰ্তা আগবঢ়াইছে। এজন সাংসদ যদি শিলগুটিলৈ ব্যস্ত থাকে, ৰকিবুলে যে কৈছে এজন সাংসদ শিলগুটিলৈ ব্যস্ত থাকিব না ভাৰতবৰ্ষৰ যিটো জনসাধাৰণৰ যিটো আপোনাৰ পলিচি মেকাৰ কৰিব। শিলগুটি পেলোৱাটো ডাঙৰ কথা নহয়। শিলগুটিটো পঞ্চায়তৰ প্ৰতিনিধিবিলাকে কৰিব, MLA বিলাকে কৰিব। এটা একেবাৰে সৰু কথা কৈছে, নগণ্য কথা, লাজ লগা কথা কৈছে। তেখেতে কি কৰিছিলে? তেখেতে তিনিটা টাৰ্ম কেবিনেট মন্ত্ৰী আছিলে। এটা সময়ত গৃহমন্ত্ৰী আছিল, কি কৰিছিল তেখেতে? এটা সময়ত আপোনাৰ ফৰেষ্ট মিনিষ্টাৰ আছিল, কেৱল ৰাইনো মাৰি গুচি গৈ, খালি ৰাইনক গড় হত্যা কৰিছে। তেখেতে যে কথাটো কৈছে যে এটা শিলগুটি পেলাব পৰা নাই, এটা MPক আমি শিলগুটি ৰাস্তাত পেলোৱাৰ কাৰণে বনোৱা নহয়।
আমাৰ ভাৰতবৰ্ষৰ পলিচি মেকিং কৰাৰ কাৰণে বনোৱা হয় যিদিনে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণৰ নিষ্পেষিত মানুহৰ কাৰণে তেখেতৰ চিন্তা কৰাৰ কাৰণে দিল্লীত পঠোৱা হয় দিল্লীৰ পৰা শিলগুটি কৰি আনি ইয়াত পেলোৱাৰ কাৰণে নহয় একেবাৰে সৰু কথা কৈছে আৰু সেই কথাৰ কাৰণে আমাৰ ৰাইজে বুজি পাইছে যে ৰকিবুল হুছেইন কিমান যোগ্য আৰু আমাৰ বদৰুদ্দিন আজমল কিমান উপযুক্ত মানুহ গতিকে বদৰুদ্দিন আজমল এজন ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড আৰু তেখেতে এইবাৰ ব্ৰেণ্ডৰ জৰিয়তে এনেকুৱা এটা বাজনা বজাই দিব গোটেই ভাৰতবৰ্ষৰ ভিতৰত হাইষ্ট ভোটত জিকিব ৰকিবুল হুছেইনৰ ভোট 3বাৰ গুণিলেও তেখেতৰ সমান নহ'ব এইটো খাটাং আজি প্ৰমাণ হৈ গৈছে আমাৰ এই কান্দুলীয়া বৰ্তাৰ নিচিনা ঠাইত আমি অপেন মিটিং কৰিব পাৰিছোঁ এটা সময়ত আমি পাৰা নাছিলোঁ আমিও কংগ্ৰেছ আছিলোঁ আজি সঁহাৰি দিছে ভাল লাগিছে বৰ্তাৰী ৰাইজক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই সাংবাদিকৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই এইখিনি কথা মানে মেছেজ কৰিব খোজোঁ যে গোটেই আমাৰ যিমান লোকসভা সমষ্টিৰ ভিতৰত অন্তৰ্গত মানুহ আছে সেই মানুহখিনিক সকলোৱে সজাগ হওক গোটেই আমি ভোটটো আমাৰ বদৰুদ্দিন আজমলৰ তালাৰ ছবিত আমি প্ৰদান কৰি তেখেতক বিপুল ভোটে জয় কৰোঁ আজি কেৱল আমাৰ এই বৰ্তাৰী গাঁৱতে নহয় গোটেই ধুবুৰী লোকসভা সমষ্টিতে আৱাজ উঠিছে এইবাৰ আমাৰ দলৰ মহামান্য সভাপতি বদৰুদ্দিন আজমল আল কাছিমি চাহাবে যে চতুৰ্থবাৰৰ কাৰণে যে পাৰ্লিয়ামেণ্টত যাব এইটো নিশ্চিত গতিকে ইয়াতে আৰু আমাৰ ডাঙৰ আৰু সৰু নাই আমি সাধাৰণ ৰাইজৰ পৰা সাধাৰণ ভোটাৰৰ পৰা আৰম্ভ কৰি ওপৰলৈকে আমাৰ এইটো মেছেজ আহি গৈছে অহা দিনত অহা 7 তাৰিখত নিশ্চিত হ'ব যে আমাৰ দলৰ সভাপতি মহামান্য বদৰুদ্দিন আজমল আল কাছিমি চাহাব যে অসমৰ ভিতৰত নহয় ভাৰতবৰ্ষৰ ভিতৰত যে এটা ৰেকৰ্ড হ'ব সেইটো আপোনালোকে নিশ্চিত থাকক বৰ্তাৰী কান্দুলীৰ পৰা কিমান ৰাইজ সহায় হয় বৰ্তাৰী কান্দুলীৰ পৰা আমি 80% ভোট পাম বুলি আমি সঁহাৰি পাইছোঁ ৰাইজৰ পৰা আৰু আমি কাম কৰিম আমি ঘৰে ঘৰে সোমাম ৰাইজক বুজাম ইনশাল্লাহ আমি 80% ভোট পাম বুলি আমাৰ আশা আজি আমাৰ সভা আছিল নিৰ্বাচনী সভা আমাৰ বৰ্তাৰী কেন্দুলীয়া আঞ্চলিক ভিত্তিত আমি আজি AUDF দলৰ আমি নিৰ্বাচনী সভা আজি আমাৰ এই বৰ্তাৰী বাজাৰত আমি যেহেতু এইখন মানে আমাৰ বৰ্তাৰী আৰু কেন্দুলীয়া মিলি আজি AUDF দলৰ নিৰ্বাচনী সভা কৰিলোঁ আমি ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ আমাৰ 80 পৰা 90% ভোট আমাৰ AUDFৰ পক্ষে মৌলানা বদৰুদ্দিন আজমলৰ পক্ষে আমাৰ আহিব আমি এইখিনি আমাৰ ৰাইজে আমাক আহ্বান জনাইছে ৰাইজে আমাক আশা দিছে যে আমি বৰ্তাৰী কেন্দুলীয়াৰ পৰা সৃজনগ্ৰাম সমষ্টিত ধুবুৰী লোকসভাৰ ভিতৰত আমি সবাতকৈ বেছি ভোট আমাক ৰাইজে দিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আমি আশা ৰাখিছোঁ সবাতকৈ বেছি ভোট যাতে আমাৰ বৰ্তাৰী কেন্দুলীয়াৰ পৰা আমি AUDF দলক পাওঁ এইখিনি আহ্বান আজি ৰাখিছোঁ নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ